বাসমুৰা গাঁৱৰ মছজিদ ওৱান কেমেৰাত বাসমুৰা গাঁৱৰ মছজিদ আপোনালোকে দেখিব পাৰিলে গাৰ নম হিয়ৰি উঠা এটা দৃশ্য ওৱান কেমেৰাত মই মোবাইলত আবদ্ধ কৰিছোঁ গাৰ নম হিয়ৰি উঠা এটা দৃশ্য আপোনালোকে মোবাইলত দেখিব পাৰিছে সম্পূৰ্ণ মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল বুকু কপি উঠা এটা দৃশ্য এই অহাব বজাৰৰ পিছত এইবাৰ বাসমুৰা গাঁৱৰ মছজিদ সম্পূৰ্ণভাৱে বিলীন হৈ গ'ল ইয়াৰ দৃশ্য একমাত্ৰ মোৰ মোবাইলত আবদ্ধ কৰিছোঁ আপোনালোকক ইয়াৰ দৃশ্যখিনি দেখুৱালোঁ মুহূৰ্তৰ ভিতৰত এই মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল ইয়াৰ দৃশ্যখিনি হয়তো আপোনালোকে দেখিলে হয়তো গাৰ নম হিয়ৰি উঠিব এনেকুৱা এটা দৃশ্য ইমান প্ৰবল খহনীয়া চকুৰ সন্মুখতে আপোনালোকৰ চকুৰ সন্মুখতে মছজিদ অলৰেডি খহনীয়াত যা গ'ল চকুৰ সন্মুখতে আপুনি স্থানীয় এগৰাকী ব্যক্তি হিচাপে কি ক'ব চকুৰ সন্মুখতেই মছজিদ খহনীয়াত যা গ'ল ভালে কেইজনমান থিয় হৈ আছে আমাৰ চকুৰ সন্মুখতে মছজিদখন মৰমৰকৈ খন্তেক সময় পূৰ্বে আমাৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ বাসমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে কেমেৰাৰ সন্মুখতে মছজিদ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল কেইদিনমান পূৰ্বে অহাব বজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত এইবাৰ আমাৰ বাসমুৰা গাঁৱৰ মছজিদ খহনীয়াৰ বুকুত যা গ'ল প্ৰতিদিনেই প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছে বিশেষকৈ আমাৰ ফকীৰগঞ্জ অহাব বজাৰ নিচিন্ন হৈ গ'ল এতিয়া আমাৰ বুচাইমাৰী বান্ধ যদি খহনীয়াৰ বুকুত বিলীন হৈ যায় বিস্তীৰ্ণ অঞ্চল এটা ভয়াৱহ সৃষ্টি হ'ব আমি মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে আমাৰ এই বৃহত্তৰ অঞ্চলত তাৎক্ষণিকভাৱে এটা কাম কৰি যাতে অঞ্চলখিনি ৰক্ষা কৰিব পাৰে ইয়াই আমি স্থানীয় ৰাইজৰ হৈ আহ্বান জনাইছোঁ